এটা ঘটনা সংঘটিত হৈছে চাৰিদুৱাৰ হস্পিটেলত কি হ'ল? ইয়াত আমি খবৰ পালোঁ যে এগৰাকী মহিলা মৃত্যু হৈছে বুলি। তেখেতৰ পিছত মানে ঘৰুৱা মানুহে কমপ্লেইন কৰিছে যে তেওঁ কিবা প্ৰেগনেঞ্চি ৰিলেটেড কাৰণত ইয়াত কিবা লৈ আহিছিল। লৈ আহোঁতে তেওঁলোকে কৈছে যে কপাৰ দি লগাইছিল আৰু এটা পক্ষই কৈছে MTT কৰিছিল। গতিকে যি নহওক মহিলাগৰাকীৰ মৃত্যু হৈছে। বাকীখিনি কাম আমাৰ তদন্ত চলি আছে। এইখিনি স্যাৰ, দুজন ডক্টৰ আৰু তিনিগৰাকী নাৰ্ছৰ নাম ইয়াত সংগ্ৰহ কৰিছে। সেইখিনি মানে আমাৰ এনকুৱাৰীত তেওঁলোকক ওপৰত আৰোপ লগাইছে। গতিকে বাকীখিনি এনকুৱাৰী কমপ্লিট হ'লে বাকীখিনি আমি ডিটেইলছত ক'ব পাৰিম। আৰু এটা MTT কৰোঁতে এটা পইচা লোৱাৰো এটা হৈছিল 2500 টকা এটা। সেইটো এনেই আমাৰ যিখন আৰোপ মানে আজাহাৰ তাত তেখেতলোকে কৈছে। বাকীখিনি আৰু এনকুৱাৰী চলিব, তেতিয়া এইখিনি কৰা হ'ব। ঠিক আছে। এতিয়া নাৰ্ছবিলাকে কোপাটি দিছে বুলি কৈছে। কোপাটি দিয়াৰো নিয়ম আছে। হা, কোপাটি যে আজি আমি লাজ নকৰোঁ। মিন্স হোৱাৰ 10-15 দিনত কোপাটি কোনো নিদিয়ে। য'তে সোধক কোনো নিদিয়ে। মিন্স হোৱাৰ 3-4 দিনৰ পিছত দিয়ে, 5-6 দিনৰ পিছত দিয়ে। হাজবেণ্ড আছে নাই, হাজবেণ্ডত গৈছে নাই, এইবিলাক কোটাই সোধে। এই কেনেকুৱা কোপাটি দিব পাৰিলে? মিন্স হোৱা নাই, ওপৰত ৱাছ কৰিলে লগে লগে কোপাটি দি দিলে। এইবিলাক নহয় নহয়, এইবিলাক কি মানুহ একদম পাৰে জিন্দা জিন্দা মাৰি দিয়ে। এইবিলাক মেনচি হোৱা নাই। চৰকাৰী বুলি এনেকুৱা মানুহ মাৰিব নালাগে নহয়। চুগাৰ টুগাৰ টেষ্ট কৰা নাই। যেতিয়া মানুহটো চিৰিয়াছ হৈ গৈছিলে, মেডিকেলত এম্বুলেঞ্চ আহি গৈছে, তেতিয়াহে চুগাৰ দৌৰা-দৌৰিকৈ টেষ্ট কৰিছে। তেতিয়া ডক্টৰ আহিছিলে নাই? ডক্টৰটো আছে চাগে, আমিও ইমানকে গম নাপালোঁ। মানে ডক্টৰ আহে মানে চোৱা মিলা কৰাই নাই সিহঁতৰ হিচাপত। মইতো নাই এতে আছে মানে মানে আমিও মানে চিৰিয়াছ হৈছে, চোৱা মিলা কৰাই নাই। সিহঁতে দৌৰা দুপাত লৈ যা লৈ যা লৈ যা কৈ আছে। ফটককে এম্বুলেঞ্চ মাতি দিলে, তেতিয়াহে লৈ যা। আৰু চুগাৰৰ টেষ্ট কৰিছে, তেতিয়াহে হাই হৈছে বুলি কৈছে। আগতে কৰিব লাগিছিলে চুগাৰ টুগাৰ। আগতে মানে একো টেষ্ট কৰা নাই। টেষ্ট কৰা নাই, খালি সিহঁতে ৱাছ কৰিব লাগে, টেবলেট খুৱাইছে, ৱাছ কৰাইছে। ৱাছ কৰাৰ লগে লগে মানে ওলাই অহাৰ লগে লগে আমি মাইকী মানুহ, আমি চবে জানো। আমি মাইকী মানুহ, আমাৰ এইবিলাক ফেচিলিটি চলি থাকে, আমি চবে জানো। আমি ৱাছ কৰা আমি নাৰী গোটেই জানো, নাৰীবিলাক গোটেই জানো। আমি এইবিলাক বাইদেউ আপোনাৰ হস্পিটালত দুগৰাকী ডক্টৰ আৰু 3গৰাকী নাৰ্ছৰ মই আজি ৰাতিপুৱা আহি গম পাওঁ। কালি 24 তাৰিখ 24 এপ্ৰিলত দুপৰীয়া 1:10 নুমলী বসুমতাৰী বুলি এগৰাকী মানুহ আহিছিল, 27 বছৰীয়া। তেওঁলোক আহি লগত আৰু এগৰাকী তেওঁৰ লগত আহিছিলে। আহি পেলাই তেওঁলোকে কপাৰটি ল'ব বিচাৰিছে। কপাৰটি মানে যিটো প্ৰেগনেঞ্চি নহ'বলৈ লয়, কপাৰটি ল'বলৈ বিচাৰিছিলে। তাৰপিছত আমাৰ যি চিষ্টাৰ আছিলে, তেওঁলোকে তেনেকৈ সোধে আৰু কপাৰটি ল'ব আহিলে যে আপোনাৰ কিবা অসুবিধা আছে নেকি, বা ব্লিডিং চিডিং আছে নেকি? নাই বুলি ক'লে। তাৰপিছত আমাৰ প্ৰেগনেঞ্চি টেষ্ট কৰে যে প্ৰেগনেণ্ট নেকি, মানে কপাৰটি দিয়াৰ আগতে আমি প্ৰেগনেঞ্চিটো ৰুল আউট কৰিব লাগে। যেতিয়া প্ৰেগনেঞ্চি টেষ্টটো কৰিলে নিগেটিভ আছে, গতিকে মানুহজনে কপাৰটি দি দিলে। কপাৰটি দিয়াৰ পিছত প্ৰায় অলপ দেৰি পিছত আৰু মানুহগৰাকী অলপ গাটো বেয়া লাগিছে। এতিয়া অলপ বিষৰ টেবলেট দিলে, দি পেলাই অলপ মূৰটো ঘূৰোৱা বুলি কৈছে। ঘূৰোৱাৰ লগে লগে আমাৰ সাধাৰণতে কপাৰটি দিয়া পেচেণ্টক আমাৰ ভৰ্তি নকৰে, কিন্তু মানুহগৰাকী যিহেতু গা বেয়া লগা বুলি ক'লে, তেতিয়া লগে লগে হুইল চেয়াৰত উঠাই পেলাই আমাৰ লৈ গ'ল ৱাৰ্ডত ভৰ্তি কৰিলে। এতিয়া মানুহগৰাকী অলপ বমি টেণ্ডেঞ্চি আছে আৰু গাটো বেয়া লগা বুলি ক'লে। IV ড্ৰিপ আৰু বমিৰ কাৰণে ইনজেকশ্যন দিলে, গেছৰ দিলে ইনজেকশ্যন। তাৰপিছত তেওঁ এবাৰ উঠোতে মানে খালি বমি কৰিছে আৰু লুজ মোশ্যন, একদম পায়খানা কৰিছে, পাতল পায়খানা। গোটেই আমাৰ চিষ্টাৰৰ মানে কাপোৰে কানি কৰিছে। আৰু তেওঁলোকে যিটো কৈ আছে ব্লিডিং কৈ আছে, ব্লিডিংটো নাই। মই চিষ্টাৰকো সুধিছোঁ আৰু ডক্টৰকো সুধিছোঁ, তেওঁলোকে কৈছে ব্লিডিংটো নাছিলে তেতিয়া, একেবাৰে নাই। মানে আমাৰো কেতিয়াবা অলপ সন্দেহ হ'ব পাৰে যে কপাৰটি দিয়াৰ পিছত কিবা ভুল হ'ল নেকি, বা ব্লিডিং কিবা পাৰফৰেশ্যন হ'ল নেকি। ব্লিডিংটো নাছিলে, মাত্ৰ লুজ মোশ্যন আৰু ভমিটিং। লৈ পেলাই মানুহগৰাকী তাৰপিছত লগে লগে অলপ চিৰিয়াছে হৈ গ'ল। যিমানখিনি আমাৰ ইয়াত ট্ৰিটমেণ্ট দিয়ে আৰু দিলে। তাৰপিছত চুগাৰটো টেষ্ট কৰিলে, চুগাৰ বহুত বেছি, 569 মান আছিলে চুগাৰ, 46।
আৰু হিমোগ্ল'বিনটো কম আছিলে। তাৰপিছত এইখিনি দি পেলাই 3টা বজাত ৰেফাৰ কৰিলে ডক্টৰে, হায়াৰ চেণ্টাৰত নিবলৈ ক'লে, কিন্তু মানুহবোৰে নিব বিচৰা নাছিলে। তাৰপিছত আকৌ যেতিয়া কণ্ডিশ্যনটো অলপ ডিটৰিয়েট কৰি আছে, বেয়ালৈ গৈ আছে, আকৌ মানুহখিনিক বুজালে যে লৈ গ'লে ভাল হয়। তেতিয়া এটেণ্ডেণ্টবোৰ তেওঁ ধৰক সম্পৰ্কীয় মানুহবোৰ যেতিয়া আহিছে, মানুহগৰাকী অকণমান টাইমছত গৈ থাকে, কিবা কিবি বেমাৰ আছে। প্ৰথমতে সোধোতে কিন্তু একো নাই বুলি কৈছিলে, কিবা অলপ টাইমছত ট্ৰিটমেণ্ট কৰি থাকে। সেইখিনিলৈকে জানে। তাৰপিছতে আমাৰ ৰেফাৰ কৰিলে, ৰেফাৰ কৰি গ'ল। আজি ৰাতিপুৱা আহি গম পাইছোঁ যে ঢুকালে মানুহগৰাকী। তাৰপিছত আমাৰ ডেথ চাৰ্টিফিকেটখন হ'ল ৰাতিপুৱা 4টা মানত ঢুকালে আৰু সেইটো। হয় 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 আৰু 2500 টকা লৈছে, সেইটো এটা কৈছে। আৰু কৈছে যে যেতিয়া আপোনালোকে চিভিললৈ ৰেফাৰ কৰিছে, তেওঁলোকৰ যিগৰাকী গাৰ্জেন কৈছে, তেখেতৰ গাৰ্জেনসকলে কৈছে ইয়াত চাইবাৰ হস্পিটেলত যদি কৰি অহা বুলি আপোনালোকে নক'ব বুলি কৈছে বুলি আমাক কৈছে। এইটো অভিযোগটো মই কি দিছে মই নাজানো। মই যেতিয়া গম পালোঁ যে মানুহ এগৰাকী ইয়াতে প্ৰপাৰ্টি লোৱাৰ পিছত ঢুকাইছে বুলি, তেতিয়া মোৰ দায়িত্ব, মই গোটেইখিনি ৰেকৰ্ড চাইছোঁ। মোৰ ৰেকৰ্ডবোৰ লাগিব। মোৰ এখন IUCD ৰেজিষ্টাৰ থাকে, মোৰ এখন তেওঁলোকৰ ফৰ্ম এখন থাকে যে IUCD দিলে মানুহ এগৰাকীক এখন কাৰ্ড দিব লাগে, সেইটো দিছে। আৰু তেওঁলোকৰ টেষ্টবোৰ কি কৰিছে মই সেইটো চাওঁ প্ৰথমতে। আৰু MTP হ'লে আমাৰ MTP এখন বহি থাকে, এবৰ্চন বুলি যিটো কয়, আৰু MTP কৰিলে এখন বহি থাকে। MTPত তেওঁৰ নামটো নাই, কিন্তু IUCD যিটো প্ৰপাৰ্টি দিয়ে তাত বহীত তেওঁৰ নামটো আছে। আৰু গোটেইখিনি চাই মেলি মই ৰাতিপুৱাৰ পৰা সেইটো লৈছোঁ, আৰু ভাগে ভাগে লৈছোঁ, যোন আছিলে তেওঁলোকক লৈছোঁ। আৰু কোনো ব্লিডিং, তেওঁলোকে যিটো অভিযোগ দিছে বুলি কৈছে যে MTP কৰিছে, কিন্তু বাৰে বাৰে কোৱাৰ পিছতো MTP কৰা নাই বা ব্লিডিং হোৱা নাছিলে। এতিয়া তেওঁলোকৰ কিমান ৰাতি পষ্টমৰ্টেম হ'ব বুলি শুনিছোঁ, আমি পিছত গম পাম। কিন্তু মই যিখিনি মোৰ ৰেকৰ্ড পাতি চাই বা তেওঁলোকক যিখিনি মোৰ ষ্টাফৰ মাজত সুধি পেলাই গম পাইছোঁ, আৰু প্লাছ ডক্টৰক সুধিছোঁ। আমাৰ ডক্টৰে কৰে, MTP ট্ৰেইন ডক্টৰবোৰে আছে, নাৰ্ছে MTP নকৰে। ডক্টৰ দুজন, এটা মৰ্ণিং শ্বিফ্টত আছিলে, ইভিনিং শ্বিফ্টত আছিলে, দুজনে নাই কৰা। গতিকে সেইখিনি কিমান দূৰ, আৰু মই যিটো অভিযোগ পাইছোঁ, মই মোৰ ৰেকৰ্ড পাতি চাই পেলাইহে ক'ব পাৰিম।